ওয়েলকাম টু সেৱা পাঠশালা। আজি তোমালোকৰ ক্লাছ 9 সমাজ বিজ্ঞানৰ যিটো অৰ্থনীতি বিজ্ঞানৰ প্ৰথম অধ্যায় আছে যে অৰ্থনীতিৰ মৌলিক বিষয়সমূহ, এইটো চেপ্টাৰৰ যিমানখিনি ইম্পৰ্টেণ্ট ভিতৰুৱা কুৱেশ্যন, ইয়াৰ উপৰি যিমানখিনি তোমাৰ MCQ আহিব, ইয়াৰ উপৰি যিখিনি অনুশীলনীৰ কুৱেশ্যন আছে গোটেইখিনি মই আলোচনা কৰিছোঁ। গতিকে তোমালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু যিখিনি অনুশীলনীৰ কুৱেশ্যন মই তোমালোকৰ কাৰণে ধুনীয়াকৈ শ্বৰ্ট ফৰ্মত যাতে পৰীক্ষাত লিখিলে যাতে কম নম্বৰো নোপোৱা, টু দা পইণ্ট হিচাপে মই পইণ্টখিনি ধুনীয়াকৈ লিখিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। চোৱা, অতি চমু উত্তৰৰ প্ৰশ্নৰ প্ৰথম কুৱেশ্যনটো যে অৰ্থনৈতিক শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে? উত্তৰ, অৰ্থনৈতিক শব্দটো গ্ৰীক ভাষাৰ পৰা আহৰণ কৰা বা অনা হৈছে। নেক্সট 2 নম্বৰ যে অৰ্থনৈতিক শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে? উত্তৰ, অৰ্থনৈতিক শব্দটো ঐকনমিয়া শব্দৰ পৰা লোৱা হৈছে। ইয়াত ঐকছ মানে হ'ল ঘৰ পৰিয়াল আৰু নমাছ মানে হ'ল কি? নিয়ম। মানে ঘৰ এখন চলিবলৈ কি কি নিয়ম বা কি কি নীতি নিয়ম মানি চলিব লাগিব, সেইটো হ'ল অৰ্থনীতি তোমাৰ যিটো ঐকনমিয়া শব্দৰ অৰ্থ। নেক্সট তোমাৰ 3 কি? অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন? উত্তৰ, অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ হিচাপে এডাম স্মিথক গণ্য কৰা হয়। অৰ্থনীতিৰ পিতৃ কোন? এডাম স্মিথ হ'ল। নেক্সট 4 নম্বৰ কি দিছে যে অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? সম্পদ ভিত্তিক। উত্তৰ, এডাম স্মিথে কি কৰিছিল? অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক যিটো সংজ্ঞা আছিল সেইটো আগবঢ়াইছিল। তাৰপিছত 5 নম্বৰ যে অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল? কল্যাণ ভিত্তিক। উত্তৰ, অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো আলফ্ৰেড মাৰ্শ্বেলে আগবঢ়াইছিল হ'ল। নেক্সট 6 নম্বৰ যে অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল? উত্তৰ, অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো লায়নেল ৰবিনছে কি কৰিছিল? আগবঢ়াইছিল হ'ল। তাৰপিছত 7 নম্বৰ কি কৈছে যে এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থবিজ্ঞানৰ সংজ্ঞাটো আগবঢ়াইছিল? উত্তৰ লিখিবা, দ্য এডাম স্মিথে এন এনকুৱাইৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেল্থ অফ নেশ্যনছ নামৰ গ্ৰন্থত 1776 চনত সংজ্ঞাটো আগবঢ়াইছিল হ'ল। তাৰপিছত 8 নম্বৰ যে আলফ্ৰেড মাৰ্শ্বেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছিল? উত্তৰ, আলফ্ৰেড মাৰ্শ্বেলে প্ৰিন্সিপালছ অফ ইকনমিক্স গ্ৰন্থত 1890 চনত সংজ্ঞাটো আগবঢ়াইছিল। নেক্সট 9 নম্বৰ যে লায়নেল ৰবিনছে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থবিজ্ঞানৰ সংজ্ঞাটো আগবঢ়াইছিল? উত্তৰ লিখিবা যে লায়নেল ৰবিনছে এন এছে অন দ্য নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক ছায়েন্স গ্ৰন্থত 1932 চনত সংজ্ঞাটো আগবঢ়াইছিল হ'ল। তাৰপিছত 10 নম্বৰ যে এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল? উত্তৰ, কাৰ্লাইল আৰু ৰাস্কিনে এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কৈছিল। 11 নম্বৰ চোৱা যে দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল? উত্তৰ, ছেমুৱেলছন আৰু নৰ্ডহাছে দক্ষতা ভিত্তিক সংজ্ঞাটো আগবঢ়াইছিল হ'ল। তাৰপিছত নেক্সট 12 নম্বৰ কুৱেশ্যন যে কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয়? উত্তৰ, কোনো বস্তুৰে অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বোলে? উপযোগিতা বুলি কোৱা হয়। 13 নম্বৰ চোৱা যে উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয়? উত্তৰ, উৎপাদনৰ পৰা আহি থকা সামগ্ৰীক মূলধন হিচাপে গণ্য কৰা হয় বা মূলধন বুলি কোৱা হয়। নেক্সট 14 নম্বৰ কি কৈছে? মাইক্ৰ' আৰু মেক্ৰ' শব্দ দুটা কোন দুটা শব্দৰ পৰা লোৱা হৈছে? উত্তৰ, মাইক্ৰ' অৰ্থাৎ গ্ৰীক শব্দ মিক্ৰছ MIKROS মিক্ৰছ মানে কি? সৰু, বুজি পাইছে? আৰু মেক্ৰ' অৰ্থাৎ গ্ৰীক শব্দ কি? মেক্ৰ' MAKRO মেক্ৰ' মানে কি? ডাঙৰ। এই শব্দ দুটাৰ পৰা অনা হৈছে হ'ল। এতিয়া চোৱা চমু উত্তৰৰ প্ৰশ্নৰ প্ৰথম কুৱেশ্যন যে এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। উত্তৰ, এডাম স্মিথৰ মতে অৰ্থনীতি হ'ল সম্পদ অধ্যয়ন কৰা বিজ্ঞান। সেয়ে ইয়াক কি বুলি কোৱা হয়? ইকনমিক্স অফ দ্য ছায়েন্স অফ ৱেল্থ বুলি কি কৰিছিল? তেখেতে ব্যাখ্যা কৰিছিল হ'ল। 2 চোৱাৰ যে মাৰ্শ্বেল অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। মাৰ্শ্বেলৰ অৰ্থনীতি বিজ্ঞানৰ সংজ্ঞাটো লিখিব দিছে। উত্তৰ, মাৰ্শ্বেলে কৈছিল অৰ্থনীতি হ'ল মানুহৰ দৈনন্দিন জীৱনৰ কাৰ্যকলাপৰ অধ্যয়ন। ইয়াত মানুহে কেনেদৰে পাৰ্থিৱ কল্যাণ সাধন আৰু সেই কল্যাণৰ সঠিক ব্যৱহাৰ কৰে সেয়া বুজোৱা হৈছে। 3 যে ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। উত্তৰ, ৰবিনছৰ মতে অৰ্থনীতি হ'ল মানুহৰ অসীম আশা আৰু সীমিত সম্পদৰ মাজত থকা সম্পৰ্ক অধ্যয়ন কৰা বিজ্ঞান। 4 চোৱা যে ছেমুৱেলছন আৰু নৰ্ডহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা। উত্তৰ, ছেমুৱেলছন আৰু নৰ্ডহাছে অৰ্থনীতিৰ মূল বিষয় হ'ল দুষ্প্ৰাপ্য সম্পদক দক্ষতাৰে ব্যৱহাৰ কৰি সমাজৰ চাহিদা পূৰণ কৰা। নেক্সট 5 চোৱা যে ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা কি আছিল? উত্তৰ, ৰবিনছৰ অৰ্থনীতি বিজ্ঞানৰ সংজ্ঞাৰ মূল ধাৰণাসমূহ হ'ল 1 হ'ল মানুহৰ প্ৰয়োজন অসীম, 2 নম্বৰ কি? সম্পদসমূহ সীমিত, কিন্তু গ হ'ল যে সীমিত সম্পদ বিকল্প ব্যৱহাৰযোগ্য। 6 চোৱা
যে ব্যষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে? উত্তৰ, ব্যষ্টিবাদী অৰ্থনীতি হৈছে ব্যক্তিগত অৰ্থনৈতিক আচৰণৰ অধ্যয়ন। সেয়ে এজন ভোক্তা, উদ্যোক্তা বা এজন সঞ্চয়কাৰীৰ ব্যৱহাৰ। 7 চোৱা যে সমষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে? উত্তৰ, সমষ্টিবাদী অৰ্থনীতি হৈছে সমগ্ৰ সমাজ বা দেশৰ অৰ্থনৈতিক পৰিস্থিতি অধ্যয়ন কৰা শাখা, যেনে জনসংখ্যা, সামগ্ৰিক উৎপাদন, কৰ্মস্থান আদি। 8 চোৱা যে আৰ্থিক বস্তু আৰু অনাৰ্থিক বস্তুৰ পাৰ্থক্য লিখিব দিছে। উত্তৰ, আৰ্থিক বস্তুবোৰ সীমিত, ইয়াৰ দাম থাকে, যেনে খাদ্য, বস্ত্ৰ আৰু বিদ্যুৎ। আনহাতে অনাৰ্থিক বস্তুবোৰ কি? সীমাহীন, ইয়াৰ কোনো দাম নাই, উদাহৰণস্বৰূপে সূৰ্যৰ তাপ, বতাহ, বৰষুণ আদি। 9 নম্বৰ কুৱেশ্যন আমাক কৈছে ৰাষ্ট্ৰীয় আয় কাক বোলে? উত্তৰ, ৰাষ্ট্ৰীয় আয় হ'ল এখন দেশত এটা বছৰত উৎপাদিত সকলো সামগ্ৰী আৰু সেৱাৰ মুদ্ৰা মূল্যৰ যোগফল। ইয়াকে কি বোলে? ৰাষ্ট্ৰীয় আয় বোলে। 10 কৈছে আমাক যে জনমূৰি আয়ৰ সূত্ৰটো লিখা। উত্তৰ, জনমূৰি আয় মানে হ'ল মুঠ ৰাষ্ট্ৰীয় আয় হৰণ জনসংখ্যা। হ'ল। এতিয়া চোৱা দীঘল উত্তৰৰ প্ৰশ্নৰ প্ৰথম কুৱেশ্যনটো কি কৈছে যে অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উদাহৰণসহ ব্যাখ্যা কৰা। উত্তৰ লিখা যে অৰ্থবিজ্ঞান অধ্যয়ন কৰা কিয় প্ৰয়োজন সেয়া সহজ ভাষাত ক'লে হ'ব যে এজন সচেতন নাগৰিকে নিজৰ দেশৰ অৰ্থনৈতিক দিশ জানিবই লাগিব। চৰকাৰে কেনেকৈ ৰাজহ সংগ্ৰহ কৰে আৰু সংগৃহীত ৰাজহ কেনেদৰে খৰচ কৰে সেইবোৰ জানিব লাগে। লগতে মূল্যবৃদ্ধি, বিশ্বায়ন, পৰিৱেশ অৰ্থনীতি আদিৰ দৰে বিষয়বোৰ বুজি উঠিবলৈ অৰ্থনীতিৰ জ্ঞান প্ৰয়োজন। দৰিদ্ৰতা, বেকাৰত্ব, কৃষি বা উদ্যোগৰ সমস্যাৰ মূলতঃ অধিকাংশই অৰ্থনৈতিক সমস্যা। সেইকাৰণে অৰ্থনীতি অধ্যয়নে শিক্ষাৰ্থী আৰু নাগৰিকক সচেতন কৰি তোলে আৰু ভাল সিদ্ধান্ত ল'বলৈ সহায় কৰে। নেক্সট 2 নম্বৰ যে অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্ৰহণযোগ্য আৰু কিয়? ব্যাখ্যা কৰা। উত্তৰ লিখিবা অৰ্থনীতিবিদ লায়নেল ৰবিনছে এইটো নিলিখিব, এইফালে একাৰ হ'ব। লায়নেল ৰবিনছে 1932 চনত প্ৰকাশিত এন এছে অন দ্য নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক্স ছায়েন্স গ্ৰন্থত অৰ্থনীতিৰ আটাইতকৈ গ্ৰহণযোগ্য সংজ্ঞাটো প্ৰদান কৰে। হ'ল। তাৰপিছত চোৱা লায়নেল ৰবিনছৰ মতে মানুহৰ ইচ্ছা অসীম, কিন্তু সেই ইচ্ছা পূৰণৰ উপায় সীমিত আৰু সেই সম্পদবোৰ বিকল্পভাৱে ব্যৱহাৰ কৰিব পাৰি। এই সংজ্ঞা বিশেষকৈ দুষ্প্ৰাপ্যতাৰ সমস্যাক কেন্দ্ৰ কৰি তৈয়াৰ কৰা। ইয়াৰ দ্বাৰা পচন্দৰ সমস্যা সৃষ্টি হয় আৰু সেয়েহে ইয়াক আটাইতকৈ বৈজ্ঞানিক সংজ্ঞা বুলি মানা হয়। অন্য সংজ্ঞাসমূহতো গুৰুত্ব আছে, কিন্তু ৰবিনছৰ সংজ্ঞাই আধুনিক অৰ্থনীতিত অধিক উপযোগী। হ'ল। এটা চোৱা নেক্সট 3 নম্বৰ যে অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা। চোৱা অৰ্থনীতিৰ পৰিসৰ মানে হ'ল কোন কোন বিষয়ৰ ওপৰত অৰ্থনীতি আলোচনা কৰে। অৰ্থনীতি মূলতঃ সমাজৰ অৰ্থনৈতিক কাৰ্যকলাপ লৈয়েই চিন্তা কৰে। এইটো কাৰ্যকলাপ লৈয়েই লিখিবা, কাৰ্যকলাপ লৈ চিন্তা কৰে। হ'ল। তাৰপিছত চোৱা অনা-আৰ্থিক কাৰ্যকলাপ ইয়াত ধৰা নহয়। তলত কেইটামান মূল ক্ষেত্ৰ উল্লেখ কৰা হ'ল। চোৱা একদম শ্বৰ্টকৈ মই লিখিছোঁ যাতে তোমালোকৰ টুৰা পইণ্ট হিচাপে পৰীক্ষাত ফুল মাৰ্কছ পোৱা। এক হৈছে ভোগ কাৰ্য। মানুহে নিজৰ প্ৰয়োজন পূৰণৰ বাবে সামগ্ৰী বা সেৱা ভোগ কৰে। ভোক্তাৰ ভাৰসাম্য আৰু ভোগৰ নিয়মসমূহ ইয়াত অধ্যয়ন হয়। 2 নম্বৰ কি? উৎপাদন। উৎপাদন হৈছে সামগ্ৰী বা সেৱাৰ সৃষ্টি। ইয়াৰ উপাদান ভূমি, শ্ৰম, মূলধন আৰু উদ্যোগ। 3 কি? যে বিতৰণ। উৎপাদিত সামগ্ৰী আৰু সেৱা সমাজত কেনেকৈ বণ্টন হ'ব সেই নীতি অধ্যয়ন কৰে কোনে? বিতৰণে। হ'ল। নেক্সট 4 নম্বৰ কি? যে বিনিময়। ব্যক্তি, অঞ্চল আৰু দেশৰ মাজত সামগ্ৰী আদান প্ৰদান, আভ্যন্তৰীণ বাণিজ্য আৰু আন্তৰ্জাতিক বাণিজ্যক লৈ কি চিন্তা কৰে কোনে? বিনিময়। 5 হ'ল যে মুদ্ৰা আৰু ঋণ। বিনিময়ৰ সহজতা, মুদ্ৰাৰ কাৰ্য আৰু প্ৰকাৰ, ঋণ আৰু চোৱা আৰু অন্যান্য লিখিবা ইয়াতে, আৰু অন্যান্য টাইপিং মিষ্টেক হৈ গ'ল ইয়াতে। 6 চোৱা যে আয় হৈছে ৰাষ্ট্ৰীয় আয়, জনমূৰি আয় আৰু ইয়াৰ বণ্টন আৰু বিকাশ। 7 হ'ল যে ৰাজহুৱা বিত্ত, চৰকাৰৰ আয়, ব্যয় আৰু ঋণ। হ'ল। তাৰপিছত কল্যাণকামী অৰ্থনীতিৰ ভিতৰত পৰে অৰ্থনৈতিক কাৰ্যৰ সৈতে সামাজিক কল্যাণৰ সম্পৰ্ক। 9 চোৱা পৰিৱেশীয় অৰ্থনীতি। অৰ্থনৈতিক উন্নয়ন আৰু পৰিৱেশৰ ভাৰসাম্য সংৰক্ষণৰ দিশত আলোচনা কৰা। ইয়াৰ পৰা বুজা যায় যে অৰ্থনীতিৰ পৰিসৰ বহল আৰু ই সময়ৰ লগত বৃদ্ধি পাই আহিছে। হ'ল।